DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ বিষয় যোৱা 3 আগষ্ট তাৰিখে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত হোৱা বিএড এন্ট্ৰেন্সৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব তাৰ বিষয়ে। মৰমৰ বন্ধু-বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। যোৱা আগষ্টৰ 3 তাৰিখে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত বিএড এন্ট্ৰেন্স সম্পূৰ্ণ হ'ল। এতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন কৰি আছে যে ৰিজাল্ট কেতিয়া ঘোষণা হ'ব, লগতে এক্সাম বেয়া হ'লে কি কৰিব। আজি আমি এই ভিডিঅ'ৰ যোগেদি প্ৰতিটো প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ৰিজাল্ট কেতিয়া ঘোষণা হ'ব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন ইউনিভাৰ্চিটিৰ ফালৰ পৰা অহা নাই। কিন্তু যোৱা বছৰৰ অভিজ্ঞতা অনুসৰি পৰীক্ষাৰ পিছত 3-4 সপ্তাহৰ ভিতৰতে ফলাফল প্ৰকাশ কৰা হৈছিল। এইবাৰো ইউনিভাৰ্চিটি পক্ষই তীব্ৰভাৱে প্ৰস্তুতি চলাইছে। আপুনি নিশ্চিত থাকক, অতি সোনকালেই ফলাফল প্ৰকাশ পাব। ফলাফল আহিলেই আমি আপোনালোকক প্ৰথমতে ভিডিঅ'ৰ যোগেদি জনাম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে বহুতো ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰি আছে যে এক্সাম বেয়া হ'লে কি কৰিম। মৰমৰ বন্ধু-বান্ধৱীসকল, এক্সাম বেয়া ভাল এতিয়াও ক'ব নোৱাৰিম, কাৰণ এতিয়ালৈকে ফলাফল ঘোষণা হোৱা নাই। মৰমৰ বন্ধু-বান্ধৱীসকল অপেক্ষা কৰক। অপেক্ষা কৰাটো সহজ নহয়, কিন্তু এই সময়ত আত্মবিশ্বাসেৰে থকাটো অত্যন্ত প্ৰয়োজনীয়। আৰু যদি কিবা কাৰণত মেৰিট লিষ্টত নাম নাহে তেন্তে মনত ৰাখিব, অসফলতা মানে জীৱনৰ শেষ নহয়। এই পৰীক্ষা কেৱল এটা সুযোগ আছিল। সফল নহ'লে আৰু সুযোগ আহিব। এই ফলাফলক পৰাজয় বুলি ভাবি দুখী নহ'ব, বৰঞ্চ এই দিনটোক নতুন আৰম্ভণিৰ দিন বুলি ধৰি লৈ অধ্যয়ন আৰম্ভ কৰক। আগলৈ তোমাৰ বাবে অসংখ্য সুযোগ অপেক্ষা কৰি আছে। মনত ৰাখিব, সফলতা কেতিয়াও একেদিনত নাহে। কষ্ট, অধ্যৱসায় আৰু সময়ে আপোনাক লক্ষ্যলৈ লৈ যাব। এইবাৰ যি ফলাফল পাইছে তাক নতুন পথ চলাৰ এক অভিজ্ঞতা বুলি ধৰি আগবাঢ়িব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনতিপলমে ছাবস্ক্ৰাইব কৰি মোৰ 20K সম্পূৰ্ণ হোৱাত সহায় কৰিব। ধন্যবাদ।